Hello everyone, welcome to Okhama Digital. আজি আমি ইউটিউবত তোমালোকৰ ক্লাছ 7ৰ ইংলিছৰ তোমালোকৰ যেটো 6 নম্বৰ লেসন আছে লেসন 6 স্টিল সিঙ্গিং ইনসাইড এই যেটো পাঠ আছে লেসন আছে আমি সুন্দৰকৈ পঢ়িম আৰু সুন্দৰকৈ আমি বুজিলাম মানে আমি সুন্দৰকৈ লাহে লাহে পঢ়িও যাম আৰু তোমালোকৰ যদি কবাৰ পঢ়াত বা বুজাত কিবা অসুবিধা হৈছে আমি সুন্দৰকৈ পঢ়ি যাম আৰু লগতে সুন্দৰকৈ অসমীয়াত আমি প্ৰতিটো শব্দ অসমীয়াত সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে আৰু এই পাঠত তোমালোকৰ বিশেষকৈ এজন 13 বছৰীয়া ছোৱালী নিমি নামৰ ছোৱালীজনী এটা বৰ সুন্দৰতা মানে স্পৰ্শকাতৰ কাহিনী আছে য'ত জুই লাগি ঘৰ দুৱাৰ ধ্বংস হোৱাৰ পাছতো তাই কেনেকৈ মনৰ মাজত জীয়াই থকাৰ আৰু আগবাঢ়ি যোৱাৰ আশা বিচাৰি পাই তাৰে সুন্দৰকৈ এই পাঠত বৰ্ণনা কৰা হৈছে ঠিক আছে গতিকে আমি এটা পাঠটো পঢ়িম আৰু সুন্দৰকৈ বুজি ল'ম এটা ষ্টিল সিঙ্গিং ইনসাইড বুলি কৈছে ষ্টিল ইজ সিঙ্গিং ইনসাইড মানে অসমীয়াত হবহু আমি যি এটো আমি অনুবাদ কৰোঁ বা কওঁ কি হ'ব ষ্টিল মানে এতিয়ালৈকে সিঙ্গিং মানে গান গাই থকা ইনসাইড মানে ভিতৰত মানে এতিয়াৰ ভিতৰত গান গাই থকা তেনেকুৱা বুজায় কিন্তু এই পাঠটো আমি ভালকৈ ইয়াৰ অৰ্থ হৈছে এনেকুৱা হ'ব মনৰ আশা আমাৰ সজীৱ হৈ থকা কিবা এটা হৈ যোৱাৰ পিছত মনৰ মন একেবাৰে আমি শেষ হৈ নোযোৱা আমাৰ মনৰ মাজত মানে আমাৰ আশাবিলাক সজীৱ হৈ থকা সেইটো বুজাইছে বাৰু এটা আমি কি হৈছে তোমালোকৰ চোৱা প্ৰথমতে দিছে লেসনটোৰ প্ৰথমতে লেটস বিগিন উইথ এ থট এটা মানে আহা আমি আৰম্ভ কৰোঁ বিগিন মানে আৰম্ভ কৰা উইথ এ থট এটা চিন্তা বা আমাৰ ভাৱনা চিন্তাৰ দ্বাৰা বা আমাৰ যিটো ভাৱনা হয় তাৰ পৰা আমি আৰম্ভ কৰোঁ গৈছে হেভ ইউ এভাৰ ফেল্ট ভেৰি স্যাড স্কেয়াৰ্ড অৰ লনলি হোৱাট হেল্পড ইউ ফিল বেটাৰ কি কৈছে তোমালোকে হেভ ইউ এভাৰ ফেল্ট ভেৰি স্যাড স্কেয়াৰ্ড অৰ লনলি কৈছে মানে কি কৈছে কি তোমালোকে কেতিয়াবা বৰ দুখ স্যাড মানে দুখ লগা স্কেয়াৰ্ড মানে ভয় অৰ বা অকলশৰীয়া অনুভৱ কৰিছানে কেতিয়াবা তোমালোকে সুধিছে তোমালোকে কেতিয়াবা খুব মানে ফেল্ট মানে অনুভৱ কৰা হয়নে কৈছে তোমালোকক দুখ বা ভয় বা অকলশৰীয়া অনুভৱ কৰিছানে কৈছে আৰু হোৱাট হেল্প ইউ ফিল বেটাৰ আৰু তোমালোকে তেনেকুৱা যে কিবা কেতিয়াবা অনুভৱ কৰা তোমাক তাৰ পৰা ওলাই আহিবলৈ বা তোমালোকে ভাল সেইটো ভাল হ'ব তোমালোকে কিহে তোমাক সহায় কৰে বা তুমি কেনেকৈ তাৰ পৰা ওলাই আহিব পাৰা সেইটো কৈছে এ পাৰ্সন কোনোবা এজন ব্যক্তি নে এটা সং কোনোবা গান শুনিও ভাল পাব পাৰে হয়নে দুখ লগা বা বেয়া লগা সময়ত এই মেমৰি কোনোবা এটা স্মৃতি কোনোবা দৈনিক স্মৃতি তোমাৰ মনত পেলালে সেইটো স্মৃতি মনত কৰিলে মানে ভাল লাগে তেনেকুৱা সামথিং ইউ সেড অৰ ডিড তুমি কিবা কোৱা বা তুমি কিবা কৰিছিলা বা কোৱা সেইটো তোমালোকক সেই দুখৰ পৰা ওলাই আহিবলৈ সহায় কৰে তোমাক হৈছে সো তোমালোকৰ কেনেকুৱা অনুভৱ তোমালোক কেতিয়াবা হৈছেনে তোমালোকে এইটো ভাবি চাব পাৰা যে কি মই খুব দুখ লাগে সেই সময়ত মই কি কৰিলেনো মোৰ মনটো ভাল লাগি আহে আকৌ মানে মই আকৌ ভাল মনটো মোৰ ভাল লগা হয় সেইটো তোমালোকে নিজে অনুভৱ কৰি চাব পাৰা ঠিক আছে তাত কৈছে তোমালোক চোৱা হোৱাট হেল্প ইউ স্মাইল এগেইন অৰ ফিল ষ্ট্ৰং ইনসাইড কি কৈছে তোমালোক কি সহায় কৰে তোমালোক তুমি পুনৰ হাঁহিব পাৰা বা নিজকে শক্তিশালী ফিল ষ্ট্ৰং ফিল মানে অনুভৱ কৰা ষ্ট্ৰং ইনসাইড তোমাৰ ভিতৰৰ পৰা তুমি নিজকে শক্তিশালী অনুভৱ কৰা তোমালোক খুব দুখ লগা কিবা ঘটনা এটা ঘটি গ'ল তাৰ পৰা তোমালোকে ওলাই আহিবৰ কাৰণে মনটো ভাল লগাবৰ কাৰণে তুমি বা তুমি হাঁহিবৰ কাৰণে তুমি কেনেকুৱা ধৰণৰ কেনেকৈ তোমাক ওলাই আহিব পাৰা তোমাক কিহে সহায় কৰে সেইটো সুধিছে টক টু ইয়ৰ পাৰ্টনাৰ এণ্ড কমপ্লিট দিছ চেণ্টেন্স তোমালোকৰ লগৰ পাৰ্টনাৰ মানে লগৰ কথা পতা টক মানে কথা পতা আৰু কমপ্লিট আৰু তোমাৰ এই বাক্যটো সম্পূৰ্ণ কৰিব গৈছে কি হোৱেন আই ফিল ছেড আই ফাইণ্ড হোপ ইন মানে কি কৈছে হোৱেন মানে যেতিয়া আই ফিল ছেড মই যেতিয়া দুখী অনুভৱ কৰোঁ আই ফাইণ্ড হোপ ইন মই মোৰ আশা মানে মই আকৌ ভাল লাগি আহে বা মোৰ মনটো সজীৱ হৈ উঠে বা মই আশা ঘূৰাই পাওঁ কিহৰ পৰা ঘূৰাই পাওঁ তোমালোকে হয়তো ক'ৰ পৰা কোনোবা হয়তো কিবা চিনেমাখন চাই ভাল পাব পাৰে হয়নে কোনোবা কাৰোবাৰ কথা মনত পেলাই ভাল লগাব পাৰে কোনোবা গান এটা শুনি কোনোবা হ'লে কাৰোবাৰ কথা পাতি হয়নে এইটো তোমালোকৰ কাৰ কেনেকুৱা অনুভৱ তোমালোকৰ লগৰ লগত কথা পাতি ক'ব কৈছে তাৰ কৈছে চোৱা শ্বেয়াৰ ওৱান এক্সাম্পল উইথ দ্য ক্লাছ তোমালোকৰ এটা উদাহৰণ এক্সাম্পল হিচাপে তোমালোক ক্লাছ শ্ৰেণীত তোমালোকক ক'বলৈ কৈছে বা ভাগ বতৰা কৰিব কৈছে শ্বেয়াৰ কৰা বা তোমালোকৰ লগৰ লগত শ্বেয়াৰ কৰিবলৈ কৈছে ঠিক আছে তাৰপিছত আছে ইয়াতে কি কৈছে চোৱা থিংক এণ্ড শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেট কৈছে why do some people write diaries what do they write about have you ever written your feelings in a diary or notebook কি কৈছে তোমালোকক why do some people write কিয়নো কিছুমান মানুহে ডায়েৰী লিখে তোমাৰ ডায়েৰী গম পাইছানে মানুহৰ যে দৈনন্দিন যিবিলাক ঘটনা পৰিঘটনা বা কিবা যিকোনো কথা যিমান দিনটোত তুমি কি কৰিলা মানুহে ডায়েৰী পাতত লিখি যায় হয়নে এটা খুব ভাল অভ্যাস বুলি কৈ নিজকে আমি আকৌ মানে নিজে সেই ডায়েৰী লিখা সময়ত আমি নিজকে সেইটো পুনৰ আমাৰ নিজক বিচাৰি পাব পাৰোঁ গতিকে
ডায়েৰী লিখাটো খুব এটা ভাল অভ্যাস গতিকে কোনোবা তোমালোকে ডায়েৰী লিখা নে নাই তোমালোকে কমেণ্টছত কমেণ্ট কৰিব পাৰা হোৱাট ডু দে ৰাইট এবাউট আৰু ডায়েৰীত কিনো লিখে সেইটো সুধিছে তোমালোকক হেভ ইউ এভাৰ ৰিটেন তোমালোকে কেতিয়াবা ইয়ৰ ফিলিংছ তোমাৰ অনুভৱবিলাক ক'ৰবাত ডায়েৰী বা নোটবুকত কেতিয়াবা লিখি পাইছানে তোমালোকক সুধিছে তাত নাও টক ইন পেয়াৰ্ছ তোমালোকক যোৰাকৈ বা তোমালোকে লগৰ লগত কথা পাতিব কৈছে যে কি হেভ ইউ এভাৰ চিন এ ফায়াৰ অৰ ৰিড এবাউট ওৱান ইন দ্য নিউজ কি কৈছে যে হেভ ইউ এভাৰ চিন ফায়াৰ তোমালোকে কেতিয়াবা ক'ৰবাত জুই লগা ঘৰ বা দোকান পোহাৰে যিকোনো তোমালোকে জুই লগা তোমালোকে ফায়াৰ লগা মানে জুই দেখিছানে সুধিছে বা নতুবা ৰিড এবাউট ওৱান ইন দ্য নিউজ বা তোমালোকে বাতৰিত কেতিয়াবা শুনিছানে ক'ৰবাত জুই লগাৰ কথা অগ্নি কাণ্ড হোৱাৰ কথা তোমাৰ বাতৰিতটো তোমালোকে নেদেখিলেও হয়তো বাতৰিত পাইছা হয়নে ক'ৰবাত দেখিও পাইছা সেইটো সুধিছে তোমালোকক হোৱাট ডেমেজ কেন ফায়াৰ কজ টু পিপল এণ্ড থিংছ মানে কি ধৰণৰ ডেমেজ ক্ষতি সাধন কৰিব পাৰে কেন ফায়াৰ কজ মানে ফায়াৰে কেনেকুৱা ধৰণৰ জুয়ে কেনেকুৱা ধৰণৰ ক্ষতি সাধন কৰিব পাৰে পিপুল মানুহৰ বা বস্তু বাহিনীবোৰ কেনেকুৱা ধৰণৰ ক্ষতি কৰিব পাৰে তোমালোক সুধিছে হোৱাট ছেফটি ষ্টেপ কেন উই ফ'ল' ইফ দেয়াৰ ইজ এ ফায়াৰ আমি কেনেকুৱা ধৰণৰ ছেফটি ষ্টেপছ মানে কেনেকুৱা ধৰণৰ আমাৰ নিজকে সাৱধানতা অৱলম্বন কেনেকুৱা ধৰণৰ আমি পদক্ষেপ আমি ল'ব পাৰোঁ যেতিয়া নেকি ক'ৰবাত জুই লাগে কেনেকুৱা ধৰণৰ সাৱধানতা আমি অৱলম্বন কৰিব পাৰোঁ মানে সুধিছে তোমালোকে এইবিলাক তোমালোকৰ ক্লাছৰ লগত তোমালোক কোনোবা লগৰ লগত কথা পাতি আলোচনা কৰিবলৈ কৈছে ঠিক আছে ছেফটি ষ্টেপ মানে সুৰক্ষা পদক্ষেপ তোমালোক কৈছে ৰিড এলাউড আমাৰ ডাঙৰকৈ তোমালোক পঢ়িব কৈছে তোমালোকে এইবিলাক পঢ়িবা ঠিক আছে মই পঢ়িছোঁ মিট নিমি এ 13-year-old whose world was turned upside down by a fire কি কৈছে চোৱা মিট নিমি আমি নিমিক আমি চিনাকি হওঁ মিট মানে লগ নিমিলত চিনাকি হোৱা বা লগ পোৱা সেইটো মিট কৈছে এ 13-year-old এজনী 13 বছৰীয়া ছোৱালী হুজ ৱৰ্ল্ড যাৰ নেকি ৱৰ্ল্ড হুজ মানে যাৰ নেকি ৱৰ্ল্ড গোটেই পৃথিৱীখনে বিশ্বখনে ৱাজ টাৰ্ণ ডাউন মানে উলট পালট হৈ যোৱা মানে টাৰ্ণ ডাউন মানে কি উলট পালট হৈ যোৱা বুলি কওঁ যে ডাউন বাই এ ফায়াৰ মানে জুই লগাৰ পিছত গোটেই তাৰ পৃথিৱীখনেই কি হৈছে উলট পালট হৈ গ'ল কৈছে ইন দিছ পাৰ্চনেল ডায়েৰী এণ্ট্ৰি চি অপেনছ হাৰ হাৰ্ট এবাউট হোৱাট ইট ফেল্ট লাইক টু লুজ হাৰ হোম হাৰ বিলংগিংছ এণ্ড এ চেন্স অফ ছেফটি কি কৈছে ইন দিছ পাৰ্চনেল ডায়েৰী এণ্ট্ৰি আমি এটা পাৰ্চনেল এদিনাখনৰ ডায়েৰীত যে কি লিখিছিলে সেইটো আমি নেক্সট পেজত আমি পঢ়িবলৈ পাম সেইটোৱে কৈছে যে কি তাৰ ব্যক্তিগত যিটো ডায়েৰী তাত লিখিছিলে তাত কৈছে যে চি অপেনছ হাৰ হাৰ্ট মানে অপেনছ হাৰ হাৰ্ট মানে মনৰ নিজৰ মনৰ কথা খুলি কোৱা বা প্ৰকাশ কৰিছে যে কি বুলি হাৰ্ট এবাউট হোৱাট ইট ফিল কেনেকুৱা অনুভৱ হয় লাইক টু লুজ হাৰ হোম যেতিয়া নেকি তাৰ ঘৰখন সম্পূৰ্ণ জুইত ধ্বংস শেষ হৈ গৈছিলে হাৰ বিলংগিংছ তাইৰ মানে যিবিলাক বস্তু বাহিনী বিলংগিং মানে যিকোনো বস্তু বাহিনীবিলাক বয় বস্তুবিলাক এন এ চেন্স অফ ছেফটি আৰু যদি তাৰ কি বুলি কয় নিৰাপত্তা যে সম্পূৰ্ণ শেষ হৈ গৈছিলে সেই সময়ত কেনেকুৱা অনুভৱ হয় বস্তু বাহিনী শেষ হৈ গ'ল ঘৰখন জ্বলিল তেনেকুৱা সময়ত তাইনো কেনেকুৱা অনুভৱ হৈছিলে সেই ডায়েৰী পাতখিলাত মানে সেইদিনাখন তেওঁ অনুভৱখিনি লিখি ৰাখিছে সেইটো কথা কৈছে বাট মোৰ দেন ডেট চি শ্বেয়াৰ ছামথিং পাৱাৰফুল চি টেলছ হাউ ইভেন ইন হাৰ ৱৰ্ষ্ট মোমেণ্ট এ স্মল ভইচ অফ হোপ বিগেন টু ছিং কি কৈছে চোৱা বাট মোৰ দেন ডেট কিন্তু তাতকৈ বেছিয়ে চি শ্বেয়াৰ্ছ তাৰমানে তাই শ্বেয়াৰ কৰিছে ভাগ বতৰা কৰিছে সেইখনত লিখিছে মানে ছামথিং পাৱাৰফুল কিবা এটা খুব শক্তিশালী কিবা এটা লিখিছে বা অনুভৱ প্ৰকাশ কৰিছে চি টেলছ হাউ তাই কৈছে কেনেকৈ ইভেন ইন হাৰ ৱৰ্ষ্ট মোমেণ্ট যে কেনেকৈ ৱৰ্ষ্ট মোমেণ্ট মানে তাক খুব কঠিন সময় বা মুহূৰ্তটো এ স্মল ভইচ অফ হোপ বিগেন টু ছিং এটা সৰু আশা স্মল ভইচ মানে এটা সৰু জীৱনৰ এটা কি জীৱনৰ আটাইতকৈ বেয়া বা কঠিন সময়টো নিমিৰি সেই মনৰ ভিতৰত এটা সৰু আশাৰ সুৰে মানে গান গাই উঠিছিল বা সেইটো এটা আশা বা কি দেখা আছিল পোহৰ আশাৰ পোহৰ দেখা পাইছিল সেইটো কথা কৈছে বিগেন টু ছিং কৈছে দিছ ইজ এ ষ্টৰী এবাউট বিগিনিং এগেইন ওৱান ষ্টেপ এট এ টাইম কি কৈছে ইটছ এবাউট হোল্ডিং অন টু মেমৰিজ এণ্ড ফাইণ্ডিং জয় ইন স্মল থিংছ কি কৈছে চোৱা দিছ ইজ এ ষ্টৰী এইটো এটা কাহিনী হয় এবাউট বিগিনিং এগেইন এটা মানে কিহৰ বিষয়ে এটা পুনৰ আমি আৰম্ভ কৰা বিগিনিং মানে আৰম্ভ কৰা এগেইন মানে পুনৰাই কিবা এটা শেষ হোৱাৰ পিছত পুনৰাই কিন্তু আমি আৰম্ভ কৰিম সেইটো কথা কৈছে আৰম্ভ কৰা এটা কাহিনী হয় ওৱান ষ্টেপ এট এ টাইম এটা সময়ত মানে এটা ষ্টেপেই মানে এখোজকৈ আগবাঢ়ি যোৱাটো বা আগুৱাই যোৱাটো ইটছ এবাউট হোল্ডিং অন টু মেমৰিজ এণ্ড ফাইণ্ডিং জয় ইন স্মল থিংছ এইটো কিহৰ বিষয়ে কৈছে
হোল্ডিংছ ধৰি ৰখা মানে অন দ্য মেমৰিজ মানে স্মৃতি ধৰি ৰখা আৰু ফাইণ্ডিংছ জয় ইন স্মল সৰু সৰু কথাতে স্মল থিংছ মানে ফাইণ্ডিং বিচাৰি পোৱা ফাইণ্ডিং মানে বিচাৰি পোৱা জয় মানে আনন্দ স্মল থিংছ সৰু সৰু কথাতেই আনন্দ বিচাৰি পোৱা এটা সুন্দৰ কাহিনী আমি ডায়েৰী পৃষ্ঠাতে বা এই পৃষ্ঠাতে আমি পঢ়ি গম পাম বা পঢ়িবলৈ পাম It's about believing that we can become strong even in quiet moments. কি কৈছে যে কি it's about believing এইটো কিহৰ বিষয়ে about বিষয়ে believing বিশ্বাস কৰা বা বিশ্বাস ৰখা that যে we can become strong আমি শক্তিশালী হৈ উঠিব পাৰোঁ even in quiet moments যদি কেতিয়াবা আমাৰ quiet moments আহে quiet moments মানে খুব নীৰৱ মুহূৰ্ত আমাৰ শান্ত নীৰৱ মুহূৰ্ত চবফালে নীৰৱ শান্ত হৈ থকা সেই এনেকুৱা মুহূৰ্তটো আমি কেনেকৈ কি আমাৰ শক্তিশালী কৰিব পাৰোঁ আমি বিশ্বাস কৰিব আমি কিবা এটা বিশ্বাস কৰি আমি নিজকে শক্তিশালী কৰি ৰাখিব পাৰোঁ তাৰ কথা আমি এই মানে এই আমি ডায়েৰী পাঠতে আমি বুজিব পাৰিম As you read, listen closely to her thoughts. You might recognize some of your own feelings in them. কি কৈছে As you read যে তুমি আমি পঢ়িম যেতিয়া তুমি পঢ়িবা বা আমি পঢ়িম আমি listen closely to her thoughts. Listen শুনা closely খুব ভালকৈ যদি আমি তাইৰ মানে যিবিলাক থটছ হয় চিন্তাবিলাক আমি যি অনুভৱ কৰিব পাৰিম বা পঢ়িব পাৰিম বুজিবলৈ চেষ্টা কৰিম ইউ মাইট ৰিকগনাইজ আমি কি কৰিব পাৰিম আমি বিচাৰি পাম ৰিকগনাইজ মানে স্বীকৃতি দিয়া বা কি বুজায় আমি গম পাম some of your own feelings in them আমি তাৰ মাজতেই মানে তাই যে সেই অনুভূতিখিনি প্ৰকাশ কৰিছে মনৰ ভাৱখিনি প্ৰকাশ কৰিছে তাত আমাৰ নিজৰ ভাৱ অনুভূতিও আমি তাৰ ফিলিংছবিলাকো আমি তাৰ পৰা আমি হয়তো আমাৰ লগত মিল খাব আমি ইয়াৰ পৰা বিচাৰি পাম সেইটো কৈছে And when you write your own diary, remember that you don't need to be perfect. You just need to be real. কি কৈছে আৰু কি কৈছে এইটো খুব ইম্পৰ্টেণ্ট হয় কি কৈছে চোৱা And when you write your own diary আৰু যেতিয়া তুমি তোমাৰ নিজৰ own diary মানে তুমি তোমাৰ নিজৰ ডায়েৰীত এবাৰ লিখিবা remember that মনত ৰাখিবা যে you don't need to be perfect. তুমি একদম পাৰফেক্ট হ'ব লাগিব তুমি ডায়েৰীখন যে লিখিবা কেতিয়াবা তুমি আৰম্ভ কৰিবা কেতিয়াবা লিখিবা সেই যে খুব ভাল পাৰফেক্ট হ'ব লাগিব বুলি মানে একদম চবফালেই ভাল হ'ব বুলি কোনো কথা নাই কিন্তু কি হ'ব লাগিব কৈছে ইউ জাষ্ট নিড টু বি ৰিয়েল তুমি কিন্তু যি লিখিছা সেইটো একদম তোমাৰ সঁচা কথাখিনি তোমাৰ অন্তৰত যি অনুভৱ কৰিছা যি লিখিছা সঁচাকৈ একদম মানে সঁচাকৈ লিখাটোহে খুব জৰুৰী মানে তাত যে তুমি কিবা এটা লিখিব বিচাৰিছা সেইটো তোমাৰ পাৰফেক্ট হ'ব লাগিব ডায়েৰীখন এণ্ট্ৰিটো সেইটো কোনো কথা নাই কিন্তু তাত তুমি সত্য হ'ব লাগিব তুমি যিখিনি কথা লিখিছা সেইখিনি সঁচা হ'ব লাগিব সেইটো কৈছে এতিয়া আমি নেক্সট পেজত আমাৰ এই নিমিৰ ডায়েৰী এণ্ট্ৰিটো আমি এতিয়া পঢ়িবলৈ পাম ঠিক আছে ইয়াত লিখিছে চোৱা Let's read a page of Nimi's diary and find out what she wrote in her diary. কি কৈছে Let's read আমি পঢ়োঁ a page এটা পেজটা আমি পঢ়োঁ নিমিৰ ডায়েৰীৰ বিষয়ে ডায়েৰীখনৰ and find out আৰু বিচাৰ what she wrote in her diary আৰু তাইনো ডায়েৰীখন কি লিখিছিলে আমিতো বিচাৰি চাওঁ A terrible fire destroyed her home and belongings, but Nimi kept singing inside. কি কৈছে A terrible fire. এটা আছে fire দিয়ে ঠিক আছে A terrible fire মানে এটা খুব কি terrible মানে ভয়ানক এটা ভয়ংকৰ জুই destroy ধ্বংস কৰিলে her home তাইৰ ঘৰ belongings বস্তু বাহিনী but কিন্তু Nimi kept singing inside কিন্তু Nimi তাইৰ মানে ভাগৰি নপৰি মনৰ আশা সাহস জীয়াই ৰাখিলে সেইটো কথা কৈছে ঠিক আছে আমি এটা নিমি ডায়েৰীখন এটা পৃষ্ঠা বা এটা দিনৰ সেই পঢ়োঁ নিমিৰ ডায়েৰী ডিয়াৰ ডায়েৰী মানে নিমিয়ে ডায়েৰীখনৰ সেই পৃষ্ঠাটোত ডিয়াৰ ডায়েৰী বুলি লিখিছে তাৰপিছত কি লিখিছে চোৱা I can't sleep it's 3 in the morning and everything feels so quiet since the fire my nights have been the hardest কি কৈছে I can't sleep মই শুব পৰা নাই সেইটো কৈছে I can't sleep মই শুব পৰা নাই কি কাৰণে শুব পৰা নাই আমি এতিয়া পাম কি It's 3 in the morning এটা ৰাতিপুৱা 3টা বাজি গ'ল and everything feels so quiet আৰু সকলো ফালে কি নীৰৱ নিস্তব্ধ হৈ আছে feel so quiet মানে খুব শান্ত নিজম অনুভৱ হৈ আছে since the fire মানে জুই লগাৰ পিছত আৰু জুই লাগিলে My nights have been the hardest. মোৰ প্ৰতিটো ৰাতি কি হৈছে কৈছে মোৰ ৰাতিবোৰ have been the hardest. মানে কি কৈছে মোৰ ৰাতিবোৰ আটাইতকৈ কঠিন হৈ পৰিছে এইটো কৈছে hardest মানে কঠিন সকলোতকৈ কঠিন হৈছে I close my eyes and I see it all again. মই যেতিয়া মই চকুটা মুদি দিওঁ
তেতিয়া আই চি ইট অল মই সেই জুই আই চি ইট অল মই পুনৰ দেখি পাওঁ সেইবিলাক আকৌ মই পুনৰ মোৰ চকুৰ আগত ভাহি আহে সেইটো কৈছে যেতিয়া নিজ চকুকেইটা মৰি দিছে তেতিয়াহ'লে সেই জুই লগা দৃশ্যবোৰ নিমিৰ চকুৰ আগত ভাহি আহিছে সেইটো কথা কৈছে 3 days ago our house caught fire just like that a short circuit they said কি কৈছে কি 3 days ago মানে 3 দিনৰ আগতে our house caught fire আমাৰ ঘৰটো জুই caught fire মানে জুই লাগিলে জুই ধৰিছিল আৰু just like that ঠিক তেনেকৈ এ short কিহৰ কাৰণে এ short circuit আমি কোৱা তোমালোক শুনিছানে short circuit বুলি কয় যে short circuit হ'ল ঘৰত জুই লাগিলে বা দোকান জুই লাগিলে মানে কাৰেণ্টৰ হেতু কাৰণে কিবা খেলিমেলি কাৰণে ঘৰত জুই লাগিলে হেতু বুলি দে সে তেওঁলোকে মানুহবিলাক কৈছে short circuitৰ কাৰণে জুই লাগিলে নে কৈছে শুনিছে তাই I stood outside watching the flames eat up everything my books my certificates my clothes all our important papers gone my mother cried my little brother held her hand tightly I just stared কি কৈছে I stood outside মই বাহিৰত থিয় হৈ আছিলোঁ থিয় আছিলে watching the flames eat up everything আৰু watching মানে চাই থকা the flames জুই শিখাবিলাক চাই আছে আৰু কি কৈছিলে eat up everything যিবিলাক সকলোবিলাক খাই eat মানে খাই যোৱা মানে জুই ধৰি গোটেইবিলাক শেষ কৰি গৈছে মানে শেষ কৰি গৈছে খাই গৈছে my books মোৰ কিতাপবিলাক my certificate মোৰ certificateবিলাক my clothes মোৰ কাপোৰবিলাক all our important papers আমাৰ সকলো ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ কিয়ন পেপাৰ আছিলে কাগজ পত্ৰ সেইবিলাক সকলোবিলাক জুইয়ে গ্ৰাস কৰি নিছে ফলত জুই লাগি গৈছে সকলো সেইটো কৈছে গল চব শেষ হৈ গ'ল সেইটো কৈছে আৰু মাই মাদাৰ ক্ৰাইড মোৰ মায়ে কান্দিছিলে কৈছে মাই লিটিল ব্ৰাদাৰ মোৰ সৰু ভাইটিকে হেল্ড হাৰ হেণ্ড টাইটলি মানে নিমিৰ হাতখন খুব টাইটকৈ ধৰি আছিলে কৈছে আই জাষ্ট ষ্টেয়াৰ্ড আৰু মই কি কৰিছোঁ মই জাষ্ট ষ্টেয়াৰ্ড মানে থৰ লাগি চাই থকা কেৱল চাই থাকিবহে পাৰিছিলোঁ কৈছে আফটাৰ দ্য ফায়াৰ ৱাজ আউট দ্য ফায়াৰফাইটাৰ্ছ লেফ্ট হোৱাট দে লেফ্ট বিহাইণ্ড ডিড নট লুক লাইক হোম এনিম'ৰ অনলি ব্লেক ৱালছ ব্ৰকেন থিংছ এণ্ড চাইলেঞ্চ কি কৈছে আফটাৰ দ্য ফায়াৰ ৱাজ আউট যেতিয়া জুইবিলাক শেষ হৈ গ'ল জুই নুমাই শেষ হৈ গ'ল জুই জ্বলি দ্য ফায়াৰ ফাইটাৰ্ছ লেফ্ট মানে যিবিলাক জুই নুমুৱা ফায়াৰ ফাইটাৰ্ছ মানে জুই নুমাবলৈ যিবিলাক অগ্নি নিৰ্বাপক বাহিনীৰ মানুহ আহিছিলে সেইবিলাকে গুচি গৈছিলে কৈছে হোৱাট দে লেফ্ট তেওঁলোকে কি এৰি থৈ গৈছিলে কৈছে বিহাইণ্ড মানে পিছফালে কি এৰি থৈ গৈছিলে ডিড নট লুক লাইক হোম এনিম'ৰ যিটো এৰি থৈ গৈছিলে এইটো ডিড নট লুক লাইক মানে দেখিবলৈ এটা ঘৰ হোম নিচিনা আৰু ঘৰ নিচিনা লগা নাছিলে যিটো গোটেই ঘৰটো কিয় জুই লাগি গৈছিলে গতিকে সেইটো যিটো এৰি থৈ গ'ল সেইটো ঘৰ নিচিনা লগা নাই আৰু এতিয়া কৈছে অনলি ব্লেক ৱালছ মাত্ৰ কি কৈছে ক'লা যিবিলাক ঘৰ ৱালবিলাক বেৰাবিলাক ক'লা বেৰবিলাক ব্ৰকেন থিংছ গোটেই ভাঙি চিঙি শেষ হোৱা বস্তুবিলাক এণ্ড চাইলেঞ্চ আৰু খুব এটা নীৰৱ এটা নিজম এটা পৰিৱেশ শান্ত এটা পৰিৱেশ বুলি কৈছে আই ফেল্ট ছ' ষ্ট্ৰেঞ্জ নট জাষ্ট ছেড হল' লাইক আই হেড লছ মোৰ দেন জাষ্ট ষ্টাফ কি কৈছে আই ফেল ষ্ট্ৰেঞ্জ মই অনুভৱ কৰোঁ খুব এটা অদ্ভুত মানে ষ্ট্ৰেঞ্জ মানে অদ্ভুত আৰু ফেল মানে অনুভৱ কৰা এটা অদ্ভুত কিবা এটা অনুভৱ কৰিছিলোঁ কৈছে নট জাষ্ট ছেড কেৱল মাত্ৰ দুখে নহয় হল' মানে কি হয় হল' মানে একচুৱেলি নট জাষ্ট ছেড হল' মানে কেৱল দুখে নহয় একেবাৰে এটা খালী শূন্য অনুভৱ কৰিছিলে মানে শূন্য হল' মানে শূন্য বা খালী সেনেকুৱা এটা বুজায় লাইক আই হেড লছ মোৰ দেন জাষ্ট ষ্টাফ মানে লাইক মাই দৰে কেনেকুৱা দৰে কৈছে আই হেড লছ মই হেৰুৱালোঁ মোৰ দেন জাষ্ট ষ্টাফ মানে অকল জাষ্ট ষ্টাফ মানে অকল বস্তুৱে নহয় আৰু মানে বহুত কিবা কিবি মই বহুত সকলো অকল বস্তুৱে বনি যে মই ঘৰ মই হেৰুৱাইছোঁ বা শেষ কৰিছোঁ নহয় মোৰ যদি সকলোৱে শেষ হৈ গ'ল তেনেকুৱা অনুভৱ কৰিছোঁ কৈছে I kept thinking was that really my room where are my books where is my past কি কৈছে I kept thinking মই ভাবি আছিলে কি বুলি ভাবিছে কৈছে was that really my room যে জ্বলি শেষ হয়তো সঁচাকৈ মোৰে ৰুম আছিলে নে বুলি ভাবিছে where are my books মোৰ কিতাপবিলাক ক'ত গ'ল where is my past মোৰ যে সেই ৰুমটোত কিমান অতীত স্মৃতি জড়িত হৈ আছে সেইবিলাক দেখোন সকলো শেষ হৈ গ'ল সেইটো এনেকৈ ভাবিছে I sat on the floor not knowing what to do tears came quietly কি কৈছে
আই ডিডণ্ট ৱান্ট টু স্পীক কি কৈছে আই ছেট অন দ্য ফ্ল'ৰ মই মজিয়াহঁতে বহি গ'লোঁ কৈছে নট নয়িং হোৱাট টু ডু মই কি কৰিব লাগে মই এতিয়া একো বুজি পোৱা নাই বা একো নজনাকৈ মানে জনা নাই আৰু কি কৰিব লাগে মই জাষ্ট মই বহি ৰৈছোঁ কৈছে টিয়াৰ্ছ কেম কুৱাইটলি মোৰ মানে চকু পানী বৈ টিয়াৰ্ছ মানে কি চকু পানী বৈ আহিছে কুৱাইটলি মানে খুব শান্ত মানে নিজে নিজে চকু পানী বৈ আহিছে কৈছে আই ডিডণ্ট ৱান্ট টু স্পীক মই কাৰো কথা পাতিব ইচ্ছা কৰা নাছিলোঁ কৈছে আই ডিডণ্ট ইভেন ন' হোৱাট টু চে হাউ ডু ইউ বিগিন এগেইন হুৱেন ইট ফিলছ লাইক দেয়াৰ ইজ নাথিং লেফ্ট কি কৈছে আই ডিডণ্ট ইভেন ন' হোৱাট টু চে মই কি ক'ব লাগে মই সেইটো নাজানিছিলোঁ কৈছে এই যে সেই হোৱাৰ পিছত দুখত মানে ভাগি পৰিছে সেই সময়ত মই কি ক'ব লাগে সেইটো মোৰ একো জনা নাই কৈছে হাউ ডু ইউ বিগিন এগেইন তুমি কেনেকৈ আৰম্ভ কৰিবা বিগিন এগেইন মই কেনেকৈ আৰম্ভ কৰোঁ হুৱেন যেতিয়া নেকি ইট ফিলছ লাইক দেয়াৰ ইজ নাথিং লেফ্ট তুমি যে অনুভৱ কৰিছা যে ইয়াত চবেই শেষ হৈ গ'ল আৰু একোৱেই নাই আৰু এতিয়া তুমি কেনেকৈ আকৌ আৰম্ভ কৰিবা সেইটো কৈছে সেইটো সেনেকুৱা মনত ভাৱ আহিছে নিমেৰ Suddenly a poem came to me. We had once read it in class. Hope is the thing with feathers by Emily Dickinson. কি কৈছে suddenly মানে সেই সময়তে মানে আকস্মিকভাৱে সেই সময়তে কি হৈছে এ পয়েম কেম টু মি মানে এটা কবিতা মনত পৰিলে কৈছে কবিতা মনত পৰিছে কি কবিতা উই হেড ওৱান্স ৰিড ইট ইন ক্লাছ সেইটো যিটো কবিতা নেকি মই আমাৰ ক্লাছত পঢ়িছিলোঁ কবিতাটো কি কৈছে হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ বাই এমিলি ডিকিনছনৰ এটা কবিতা কি হয় হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ মানে হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ মানে হোপ মানে আশা থিং মানে বস্তু উইথ ফিডাৰ্ছ মানে পাখি বা ডেউকা চৰাই পাখি বা ডেউকা নহয় এইটো কি কৈছে মানে কি কৈছে ইয়াতে আশা হৈছে ডেউকা থকা এক সত্তা বা আশা এটা চৰাই সদৃশ এক সত্তা মানে আশাটো উৰি গৈ থাকে সেইটো কথা কৈছে আৰু আশাটো মানে উৰি গৈ থাকে বা আশাই মানুহৰ শেষ নহয় কেতিয়া সেইটো কথা কৈছে ডেউকা সদৃশ It told me that hope does not live even when everything else does. কি কৈছে কি বুলি কৈছে It told me কবিতাটো যিটো কবিতাটোৰ পৰা বুজি পাইছে সেইটো কবিতাত কৈছে যে কি কৈছে যে hope does not live মানে আশা কেতিয়াও এৰি নাযায় শেষ হৈ নাযায় live মানে এৰি যোৱা even when everything else does সকলোবিলাক শেষ হৈ গ'লো বা কিবা শেষ হৈ গ'লো কিন্তু আশা মানুহৰ কেতিয়াও শেষ হৈ নাযায় বা এৰি কেতিয়াও নাযায় আশা মানুহৰ থাকেই সেইটো কৈছে It stays inside singing quietly এইটো সদায় আমাৰ ভিতৰত আশাটো আমাৰ ভিতৰত থাকেই ছিংগিং কুৱাইটলি মানে যিটো নেকি খুব শান্তভাৱে বা নীৰৱভাৱে গান গাই থাকে মানে এইটো আশা সজীৱ হৈ থাকে কেতিয়াও সেইটো শেষ হৈ নাযায় সেইটো কথা বুজাইছে আই ষ্টিল হেভ মাম এণ্ড ইছান মোৰ এতিয়াও মোৰ লগত মোৰ মাম মানে মা আৰু ইছান যিটো সৰু ভাই বুলি কৈছে নহয় ইছান আৰু মা মোৰ লগত এতিয়াও আছে আই ষ্টিল ৰিমেম্বাৰ অল দ্য চামছ আই লাৰ্ণ অল দ্য পয়েমছ আই ৰোড কি কৈছে আই ষ্টিল ৰিমেম্বাৰ মই এতিয়াও মোৰ মনত সকলো মনত আছে কি মনত আছে কৈছে অল দ্য চামছ আই লাৰ্ণ চামছ মানে অংক গণিত যিবিলাক শিকিছিলোঁ অংক চামছ শিকিছিলোঁ মই সেইটো শেষ হৈ যোৱা নাই মই এতিয়া মনত আছে অল দ্য পয়েমছ আই ৰোড আৰু যি কবিতাবিলাক মই লিখিছিলোঁ সেইবিলাকো এতিয়া মোৰ মনত আছে সেইবিলাকতো শেষ হৈ যোৱা নাই সকলো শেষ হ'লে মোৰ মূৰত মা আছে ভাইটি আছে মই যিবিলাক শিকিছিলোঁ সেইবিলাক মোৰ মনত আছেই মই যি লিখিছিলোঁ সেইবিলাকো মনত আছে সেইটো কৈছে I still have my bright ideas that I used to share with my friends. Maybe that's where I can begin. কি কৈছে I still have my bright ideas. মোৰ যিবিলাক নেকি bright ideas মোৰ নেকি যিবিলাক ভাল আইডিয়া আছিলে সেইবিলাক মোৰ এতিয়াও আছে with me to share with friends. মোৰ বন্ধুৰ লগত যিবিলাক আইডিয়া মই শ্বেয়াৰ কৰিছিলোঁ কথা সেইবিলাক মোৰ লগত এতিয়া মই কথা পাতিব শ্বেয়াৰ কৰিব পাৰিম সেইবিলাক মোৰ লগত আছে সেইবিলাক শেষ হৈ যোৱা নাই কৈছে Maybe that's where I can begin. হয়তো সেইটোৱে য'ৰ পৰা নেকি মোৰ এইবিলাক আছে ন সেইটোৰ পৰা য'ৰ পৰা মই সেইবিলাক পুনৰ আৰম্ভ কৰিব পাৰিম কৈছে We went to stay with my aunt for now. She gave me one of her shawls. It smells like warm food and stories. কি কৈছে We went to stay with my aunt for now. কি কৈছে আমি গ'লোঁ মানে ক'লৈ গ'ল ষ্টে মানে থাকিবলৈ ক'ল গ'ল with my aunt মানে আণ্টি হয়তো মামীয়েকৰ লগত থাকিব for now এতিয়া কাৰণে মোৰ মামীহঁতৰ ঘৰলৈ বা মামীহঁতৰ ঘৰত থাকিবলৈ গ'ল আণ্টি খুৰী বা মামী হ'ব She gave me one of her shawls মানে মামীয়ে কি দিলে কৈছে তাই এখন shawls মানে আমি কি কওঁ shawl মানে কি এখন তোমালোকৰ স্কাৰ্ফ তেনেকুৱা এখন দিলে শ্বলখন দিলে কৈছে ইট স্মেল এইটো গোন্ধ কি হয় স্মেলছ মানে গোন্ধাই আৰু কিনা গোন্ধ পাইছে কৈছে ৱাৰ্ম ফুড গৰম কিবা খাদ্যৰ দৰে আৰু কিবা কাহিনীৰ দৰে সেই অনুভৱ কৰিছে আৰু সেইটো এই কাপোৰখনত অনুভৱ কৰিছে গোন্ধটো Tomorrow mom and I will go to the bank
and the school. We'll start the paperwork. It will be slow, but mom and I will try hard. কি কৈছে tomorrow অহাকালি মা আৰু মই mom আৰু I মানে মামা আৰু মা আৰু মই কদাম will go আমি যাম কৈছে bank and to the school আমি বেংকলৈ যাম আৰু স্কুললৈ যাম we will start the paperwork আমি আমাৰ যিবিলাক পেপাৰ কাম আছে মানে ঘৰ জলি গল হেতু ইনস্যুৰেন্স থাকিব পাৰে হয়নে হেবিলাকৰ কাৰণে পেপাৰৰ বেংকলত কৰিব লগা আছে বা স্কুলত যি কৰিব লগা আছে হেবিলাকৰ কাৰণে অহাকালি আমি মানে হেতু ৰৈ যোৱা জীৱনটো যে ঘৰটো যে জলি গল ইমান ডাঙৰ এটা দুখ আহি গল মনৰ হয়নে আমাৰ গোটেই তাই জীৱনত ইমান ডাঙৰ ধুমুহা আহি গল দুখ গোটেই ভাঙি পৰিলে শেষ হৈ যোৱা নাই আকৌ কহাকালি আমি পুনৰ আমাৰ জীৱনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব এখানে কৈছে যে কি আমি পুৰ বেংকলৈ যাব লাগিব ইনস্যুৰেন্স কিবা কাৰণে আৰু স্কুললৈ যাব লাগিব কিতাপ বহি কাৰণে হেতুটা কৈছে এখানে আমি অহাকালি স্কুললৈ যাম আৰু বেংকলৈ যাম কৈছে পেপাৰক কৰিব কাৰণে কাগজপত্ৰ কাম কৰিব পেপাৰক মানে কাগজপত্ৰ কাম কৰিব কাৰণে it will be slow এটু খুব হয়তো ইমান স্পিড নহব লাহে লাহে হ'ব but mom and I will try hard কিন্তু মা আৰু মই খুব বেছি আমি চেষ্টা কৰিম খুব মানে আমি বহুত বেছি চেষ্টা কৰিম কৈ ট্ৰাই হাৰ্ড মানে বহুত বেছি চেষ্টা কৰিম কৈছে I had thought fire had taken everything but it did not take the people I love it did not take my memories and it didn't take hope কি কৈছে I had thought মই ভাবিছিলো যে কি fire had taken everything মানে জুই কৰাই সকলো বিলাক taken মানে লৈ যোৱা everything মানে সকলো বিলাক মই ভাবিছো যে জুইয়ে সকলো বিলাক লৈ গল but it did not take the people কিন্তু but মানে কিন্তু it did not take এটো লৈ যোৱা নাই কি লৈ যোৱা আছে the people I love মানুহ বিলাক যাক মই ভাল পাওঁ হে মানুহ বিলাকটো লৈ যোৱা নাই কৈছে it didn't বুলি পঢ়ে এটো did not মানে এই পঢ়োতে কি বুলি পঢ়ে আমি it didn't এটো লৈ যোৱা নাই কি কৈছে take my memories মোৰ যি স্মৃতি হয় মোৰ অতীতৰ যে স্মৃতি হেবিলাক মই লৈ যোৱা নাই and it didn't take hope আৰু এই জুই মোৰ যি আশা হে আশাটো লৈ যাব পৰা নাই হেতু আশাটো মোৰ পৰা হজিব হৈ আছে হেতুটা কৈছে it's still there somewhere inside me soft like a bird still singing কি কৈছে it's still there এটো এতিয়াও তাতেই আছে কত আছে somewhere inside me কৰবাত মোৰ ভিতৰত এতিয়া হে আশাটো আছে হজিব হৈ আছে soft like a bird এটো চৰাই দৰে একদম সফট কোমলকৈ আশা হজিব হৈ আছে চৰাই দৰে still singing এতিয়াও মানে হে আশাটোৱে হজিব হৈ আছে বা এতিয়াও গান গাই আছে মানে হেতু কৈছে কি মোৰ আশাটো এতিয়া মৰি শেষ হৈ যোৱা নাই মানে ইমানহে হৈ যোৱাৰ পিছত দুখ আহিলে হসা কিন্তু মোৰ মনৰ যি আশা হে আশাটো শেষ হৈ যোৱা নাই মই জীয়াই থাকিব লাগিব কাৰণে মোৰ যি আশা বা আগবাঢ়ি যাব কাৰণে মোৰ যি আশা হেতু এতিয়া মৰি যোৱা নাই হে আশাটো এতিয়া জীয়াই আছে আৰু হে গান গাই আছে কৈছে গুড নাইট ডায়েৰী নিমি আৰু হেকত ডায়েৰী হেকত গুড নাইট ডায়েৰী বুলি কৈছে আৰু নিমি লেখত লিখিছে চোৱা এটো মানে খুব এটা আমাৰ কি হয় আমি আমাক অনুপ্ৰাণিত কৰা মানুহৰ জীৱনত কেতিয়াবা দুখ আহিব পাৰে ন কেতিয়াবা দুখ আহিব পাৰে হে দুখত কেতিয়াবা আমাৰ সকলো বিলাক শেষ হৈ যাব পাৰে কিন্তু শেষ হৈ গলে মানুহৰ হে দুখত বা হে ঘটনাৰ পিছতে যে গোটেই জীৱনটো শেষ হৈ যায় নহয় হে জীৱনটো আকৌ আমি পুনৰ আৰম্ভ কৰিব পাৰো হয়নে তাই গোটেই এটা খুব এটা সুন্দৰ উৎসাহমূলক বা অনুপ্ৰাণিত কৰিব পৰা এটা কাহিনী হয় এই ডায়েৰীটোৰ আমি ডায়েৰী মানে নিমিজ ডায়েৰী যি নিমিজ কি বুলি কয় এই ডায়েৰী পাঠ পৃষ্ঠাটোৰ জৰিয়তে আমি তাৰ হেখিনি তাৰ ইয়াত মানে ডায়েৰীখনত নিমিজ যেটো অনুভৱখিনি একদম তাত সুন্দৰকৈ প্ৰকাশ ফুটাই লিখিছে হয়নে গতিকে আমি তাৰ পৰা আমি উৎসাহিত হ'ব পাৰো এটা সুন্দৰ পাঠ আমি পঢ়িলো এতিয়া আৰু তোমালোকৰ এই পাঠটোৰ যিবিলাক এতে এক্টিভিটিজ দিয়া আছে তোমালোক প্ৰশ্ন আছে কিছুমান কোৱেশ্চন আছে আনান এক্টিভিটি দিয়া আছে এই এক্টিভিটি আমি নেক্সট ভিডিঅ'ত আমি গোটেইবিলাক আলোচনা কৰিম সুন্দৰকৈ আলোচনা কৰিম আৰু তোমালোকৰ পাঠৰ মানে আনান যি পাঠ আছে তোমালোকৰ লেসন বিলাকৰ ওপৰত সুন্দৰকৈ আমি এনেকৈ আলোচনা কৰা ভিডিঅ' আৰু তোমালোকৰ এক্টিভিটিজ বিলাকৰ ওপৰত সুন্দৰকৈ ভিডিঅ'ত আমি আলোচনা কৰা দিয়া আছে অলৰেডি তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত তলত ডেসক্ৰিপচনত গৈ তোমালোকৰ কি ক্লাছ 7 ইংলিশ প্লেলিষ্ট ভিডিঅ' দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰা তাৰ সকলোবিলাক ভিডিঅ' চাব পাৰিবা তোমালোকে আৰু তোমালোকে এই ভিডিঅ'ত আমি যে আলোচনা কৰিটা পঢ়িলো তাত যদি কিবা থাকি গৈছে তোমালোকে বুজাত কিবা অসুবিধা পাইছা তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট কৰিবা আমি নেক্সট আমি আকৌ তোমালোকৰ কাৰণে আকৌ আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে আৰু তোমালোক কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা তাৰ বাবে কমেন্ট কৰিব পাৰা আৰু আমি যে এতিয়া এই পাঠটো পঢ়িলো আৰু বুজিবলৈ চেষ্টা কৰিলো তোমালোকে যদি পাঠটো আমি ভাল ভিডিঅ'টো ভাল পাইছা তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা তেতিয়া এটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা ঠিক আছে থ্যাংক ইউ